আমাৰ লৰাই এনেকুৱা একো অপৰাধমূলক কাম কৰা নাই। আমাৰ লৰাই তেনেকুৱা একো অপৰাধমূলক কাম কৰা নাই। সি সদায় মাতৃসকলক শ্ৰদ্ধা কৰে। সি সদায় মাতৃসকলক শ্ৰদ্ধা কৰে আৰু এনেকুৱা কথা নকয়, সেইটো জানো মই। ধন দাবীৰ অভিযোগ নস্যাৎ। তেওঁৰ বিৰুদ্ধে বহুত ধন দাবীৰ অভিযোগ উঠিছে। সেইটো মই বিশ্বাস নকৰোঁ। এনেই কোনোবাই কিবা এটা লগাই তাক তাৰমানে তাৰ সেইবোৰ কামত ফচাইছে, আমি সেইটো মানি ল'ব নোৱাৰোঁ। মুখ্যমন্ত্ৰীলৈ কৰজোৰে আহ্বান। মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত জোৰ কৰি কৈছোঁ, আমাৰ ল'ৰাটো যেনেকুৱা শাস্তি নিদি। এয়া ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ বৰুৱা ওৰফে বিকাশ অসমৰ মাতৃ। পুত্ৰ ভিন্ন অভিযোগেৰে আৰক্ষীৰ জালত। শিৱসাগৰ এই ঘৰখনত কেৱল আছে পিতৃ মাতৃ। বিকাশ অসমৰ বিৰুদ্ধে উঠা অভিযোগক মাতৃ আদৰেৰে নৎসাৎ কৰিলে লাবণ্য বৰুৱাই। বিকাশে যদি কিবা ভুল কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে যাতে ক্ষমা কৰি দিয়ে তাৰ বাবেও জনালে আহ্বান। মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত জোৰ কৰি কৈছোঁ, আমাৰ ল'ৰাটো যেনেকুৱা শাস্তি নিদি। অৰুণোদয় লাভ কৰা মহিলাসকলক উদ্দেশ্যি এটা সাক্ষাৎকাৰত নিম্ন ৰুচিৰ মন্তব্য কৰা বুলি অভিযোগ উঠিছিল বিকাশ অসমৰ বিৰুদ্ধে। কিন্তু বিকাশে তেনে কোনো কাম কৰিব নোৱাৰে বুলি দাবী মাতৃৰ। আমাৰ ল'ৰাই তেনেকুৱা একো অপৰাধমূলক কাম কৰা নাই। হয়, মাতৃসকলক তেনেকৈ সেইটো কোৱাটো মই শুনিছিলোঁ, কিন্তু সি ইমান বেয়াকৈ কোৱা নাই যে মাতৃসকলৰ প্ৰতি বেয়া ভাৱ লৈ কোৱা নাই। সি সদায় মাতৃসকলক শ্ৰদ্ধা কৰে আৰু এনেকুৱা কথা নকয়, সেইটো জানো মই। কান্দি ভাগি পৰিছে লাবণ্য বৰুৱা। আইনী বিবাহৰ বাবে শেষবাৰৰ বাবে ঘৰখনলৈ গৈছিল বিকাশ অসম। গুৱাহাটীতে থকা বিকাশে 2 পইচা ঘৰলৈ পঠিয়াইছিল মাজে মাজে। কিন্তু পলাই থকা দিনকেইটাত কোনো ধৰণৰ যোগাযোগ নাছিল পৰিয়ালৰ সৈতে। বিকাশৰ মাতৃয়ে চকু পানী টুকিয়েই বিচাৰিলে পুত্ৰৰ কৃত কৰ্মৰ বাবে ক্ষমা। সেইবাৰ কাৰণে আহিছিলে তাৰ কোৰ্ট মেৰেজ কৰিবলৈ। যোৱা অক্টোবৰ 15 তাৰিখে তাৰ কোৰ্ট মেৰেজ আছিলে। কোৰ্ট মেৰেজ কৰি পিনি 15 তাৰিখে কোৰ্ট মেৰেজ কৰিলে। 16 তাৰিখ 17 তাৰিখে সি গুৱাহাটীলৈ গ'ল। মই ল'ৰাৰ প্ৰতি আহ্বান জনাওঁ, সি যেন ভৱিষ্যতে আৰু এতিয়াতো এইবোৰ বহুত কথা মিছায়ে, আৰু ভৱিষ্যতলৈ যেন এনেকুৱা কাম নকৰে সি, আৰু শুনিবলৈ যাতে নাপাওঁ তাৰ মই ক্ষমা বিচাৰিছোঁ। বিকাশ অসমৰ গোচৰ বিচাৰাধীন। মাতৃৰ ভাষ্য মমতাৰে ভৰা। তদন্তত কি ফলাফল ওলাই সেয়া হ'ব লক্ষণীয়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।